My dear viewers and learners, welcome, namaskar. Class 6 নতুন গণিত কৰি চাও আহা 2.7 ইয়াৰ আগৰ ভিডিঅ'ত 2.6 লৈকে বুজা হৈছিল। নামৰ হৈছে কাখৰ চিত্ৰটোলৈ মন কৰা, চিত্ৰৰ পৰা তলত দিয়া কোণবোৰৰ মাপ নিৰ্ণয় কৰা। এইজনে দিছে AOD, BOC, COD, BOD, BOE এই কোণবোৰৰ মান উলিয়াব গৈছে। চিত্ৰটো ভালদৰে ফলো কৰিলে আমি দেখিছোঁ যে ইয়াত EOD এটো কিমান দিছে 60 ডিগ্ৰী আৰু AOB এই এংগলটো দিছে 80 ডিগ্ৰী। আমাক প্ৰথম উলিয়াব লাগে AOD। তে AOD মানে কোনটো? AOD এই কোনটো উলিয়াব লাগে AOD এই কোনটো উলিয়াব লাগে AOD এই কোনটো। তে এই কোনটো আমি কিদৰে উলিয়াব পাৰিম? আমি যদি AOD উলাব যাও তাহলে আমি যদি AOE এর পৰা AOE এই কোণটো হল এটা সরল কোণ। সরল কোণ কিমান থাকে 180 ডিগ্রি থাকে। AOE এটা হলো সরল কোণ। আমি জানো যে বৃত্তৰ কেন্দ্ৰত কিমান হয় সম্পূৰ্ণ কোণটো হয় 360 এর আধা সরল কোণ। AOE এটো হল সরল কোণ। তো AOE এর পৰা যদি আমি DOE বিয়োগ কৰি দিওঁ DOE এই কোণটো যদি আমি বাদ দি দিওঁ ইমানটো যদি বাদ এইটোৰ মানটো আমাক দিয়া আছে ইমানটো যদি আমি বাদ দি দিওঁ তেনেহ'লে কি পাম আমি AOD পাই যাম। সেইকাৰণে আমি কি লিখিছোঁ AOE কোণ বিয়োগ DOE তো আমি জানো যে এইটো AOE এইটো হ'ল সৰল কোণ। সৰল কোণৰ মান হ'ল 180 ডিগ্ৰী অৰ্থাৎ 2 সমকোণ। ইয়াৰ পৰা আমি কি কৰিম DOE এই কোণটোৰ মাপ তোমাক দিয়া আছে 60 ডিগ্ৰী। আমি 60 মাইনাস কৰি দিলোঁ তো আমি কিমান পালোঁ 120 ডিগ্ৰী। তাৰ মানে AOD হ'ল 120 ডিগ্ৰী। 120 আর 30 তাৰ মানে কিমান হ'ল AOE টো 180। এটা আমি পিছৰলৈ আগবাঢ়িলোঁ। এতিয়া আমাক উলিয়াব দিছিলে BOC কোনটো এংগেল কোনটো কোণ BOC এই এংগেলটো এই সৰু এংগেলটো BOC। তাই BOC টো আমি একেবাৰে ইজিটো ল'ব পাৰোঁ। আমি যদি AOC ৰ পৰা AOB টো বিয়োগ কৰোঁ তেতিয়া পাই যাম AOC মানে কি AOC এই এংগেলটো AOC এই এংগেলটোৰ পৰা যদি আমি AOB বিয়োগ কৰি দিওঁ তেনেহ'লে আমি এইটো পাই যাম। এতিয়া কথা হ'ল যে AOC ৰ মানটো আমাক কেনেকৈ জানিম? আমি দেখিলোঁ যে AOC এই এংগেলটো হ'ল কি এংগেল এইটো সমকোণ। সমকোণ কিমান থাকে 90 ডিগ্ৰী AOC 90 ডিগ্ৰী। আমি কি কৰিম AOC ৰ পৰা AOB কৰিম। AOC হ'ল সমকোণ। সমকোণৰ মান হ'ল 90 ডিগ্ৰী। ইয়াৰ পৰা আমি AOB ৰ মানটো দিয়া আছে 80 ডিগ্ৰী। 80 বিয়োগ কৰি দিলোঁ তেনেহ'লে আমি কিমান পাম 10 ডিগ্ৰী। একেবাৰে ইজি। ইয়াৰ পিছতো আছিলে COD ওলাব দিছিলে। COD যদি ওলাবলৈ আমি কি কৰিম COE ৰ পৰা আমি DOE বিয়োগ কৰি দিম। আমি চাই লওঁ COD ওলাব দিছে COD মানে এই এংগেলটো ওলাব দিছে COD এই এংগেলটো যদি ওলাব দিছে আমি যদি COE ইয়াৰ পৰা আমি যদি EOD বা DOE এইটো বিয়োগ কৰি দিওঁ এইটোৰ মানটো দিয়া আছে তেনেহ'লে আমি এইটো পাই যাম। আমি এবাৰ দেখিছোঁ যেটো আমাক COE এইটো হ'ল সমকোণ। এটা হ'ল সমকোণ মানে 90 ডিগ্ৰী। কোণ আছে না এটা পাৰপেণ্ডিকুলাৰ আছে তেনেহ'লে এইটো কিমান হ'ব এই এংগেলটো গোটেই এংগেলটো 90 ডিগ্ৰী। তাৰমানে COE টো হ'ল 90 ডিগ্ৰী। তো আমি কি কৰিম COE ৰ পৰা 90 ডিগ্ৰী আৰু আমাৰ DOE টো দিয়া আছে DOE দিয়া আছে 60 বিয়োগ কৰি দিম তেনেহ'লে আমি কিমান পালোঁ 30 ডিগ্ৰী। তাৰমানে COD টো হ'ল 30 ডিগ্ৰী। 30 আৰু 60 90। পিছত আমাক ওলাব দিছে BOD। এতিয়া আমি একেবাৰে ইজিতে কৰিব পাৰোঁ। BOD মানে কি BOD আমি BOC আৰু COD প্লাছ কৰি দিলে হ'ল। BOD টো আমি দেখি লওঁ BOD তাৰমানে কি BOD ত কি এংগেল আছে BOC আৰু COD এই দুটা এংগেল আমি প্লাছ কৰি দিলে হ'ল। কাৰণ এইটোৰ মান আমি অলৰেডি উলিয়ালোঁ এইটোৰ মানো উলিয়ালোঁ তেনেহ'লে এই দুটা প্লাছ কৰি দিওঁ তেনেহ'লে পাই যাম। তো BOC টো আমি পাইছিলোঁ কিমান 10 ডিগ্ৰী আৰু COD টো আমি কিমান পাইছিলোঁ 30 ডিগ্ৰী। তাৰমানে কিমান হ'ল 30 + 10 40 ডিগ্ৰী। এটা আমি পিছৰ দিলে আগবাঢ়িলোঁ। এইটো ওলাব দিছে BOE
এইটো আমি দুই ধৰণে ওলাব পাৰোঁ। আমি যদি COE আৰু BOC প্লাছ কৰি তেতিয়াও পাৰিম। আমি চাই লওঁ BOE ওলাব দিছে, BOE। তেনেহ'লে আমি কি কৰিব পাৰোঁ, ইয়াত আমি এই এংগেলটো আৰু এই এংগেলটো তিনিটা প্লাছ কৰিলে ওলাই যাব। আমি এইদৰে ওলাব পাৰোঁ BOC প্লাছ COD প্লাছ DOC, তিনিটা প্লাছ কৰিলেও ওলাব পাৰিম। বা আমি COE এই সৰল কোণটো আমি COE এইটো এটা সমকোণটো জানো, তাৰপিছত এইটোৰ লগত এইটো প্লাছ কৰি দিম BOC, তেতিয়াও হৈ যাব। তেনেকৈ COE আমি উজুতে কৰিলোঁ। COE কিমান আছিলে, যিহেতু এইটো সমকোণ 90 ডিগ্ৰী, আৰু BOC কিমান আছিলে, BOC আমি এতিয়া উলিয়াইছিলোঁ না, BOC 10 ডিগ্ৰী। তাৰমানে আমি কিমান পালোঁ, 100 ডিগ্ৰী। নাম্বাৰটোত আছিলে একেটা শীৰ্ষবিন্দুৰ পৰা দুটা সূক্ষ্মকোণ, দুটা সমকোণ আৰু দুটা স্থূলকোণ গঠন হোৱা এটা চিত্ৰ অংকন কৰা। আমি ইয়াৰ আগৰ ভিডিঅ'ত শিকিছিলোঁ সূক্ষ্মকোণ মানে 90 ডিগ্ৰীতকৈ কম, মানে 0ৰ পৰা বেছি কিন্তু 90 ডিগ্ৰীতকৈ কম, আৰু সমকোণ মানে 90 ডিগ্ৰী, আৰু স্থূলকোণ মানে যিকোনো পৰিমাণ 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180তকৈ কম। আমি যিহেতু একেটা শীৰ্ষবিন্দুৰ পৰা কোনকেইটা অংকন কৰিছোঁ, আমি শীৰ্ষবিন্দুটো আমি এৰি দিছোঁ O, ইয়াৰ পৰা আমি এইদৰে AOB আমি এটা সৰল কোণ, তাৰপিছত ইয়াত আমি একেটা শীৰ্ষবিন্দুৰ পৰা এইকেইটা কোণ অংকন কৰি লৈছোঁ। ইয়াত আমি দেখাইছোঁ দুটা সূক্ষ্মকোণ। সূক্ষ্মকোণ কোনটো হ'ব, যেনেকৈ আমি যদি সূক্ষ্ম মানে কি হ'ব লাগিব, 90 ডিগ্ৰীতকৈ কম হ'ব লাগিব। AOE এইটো এটা সূক্ষ্মকোণ, AOE, কাৰণ AODটো সমকোণতকৈ কম আছে। AODটোতো সমকোণ, এই যে সমকোণ, তেনেহ'লে AOEটোতো সৰু কম আছে, তেনেহ'লে এইটো এটা হ'ল। আৰু এটা কি পাব পাৰিবি, যেনেকৈ BOC, এইটো BODটোতো সমকোণ, ইয়াতকৈ BOCটোতো কম আছে ইমানটো, এই দুটা হ'ল সূক্ষ্মকোণ। সমকোণটো দেখা দেখি ওলালোঁ, এটা হ'ল BOD আৰু এটা হ'ল AOD সমকোণ, AOD আৰু BOD মানে 90 ডিগ্ৰী কোনো সমকোণ বুলি কয়। আৰু দুটা স্থূলকোণ আমি দেখিছোঁ যে AOD এইটো হ'ল সমকোণটো, আমি যদি ইয়াতকৈ সমকোণতকৈ বেছি হ'ব লাগিব, আমি যদি AOC ধৰি লওঁ, এই এংগলটো এইটো কি হ'ব, AOC, তেতিয়া এইটো কি হৈ যাব, স্থূলকোণ, মানে 90তকৈ বেছি আছে। আৰু এটা এইপিনে আমি ধৰি লৈছোঁ আকৌ BODলৈকেতো 90, তো BOEটো বেছি হৈ গ'ল, তো BOE। পিছত আছে Y বৰ্ণটো এনেদৰে অংকন কৰা যাতে বৰ্ণটোৱে উৎপন্ন কৰা কোণবোৰৰ মাপ ক্ৰমে 150, 60 আৰু 150 হয়। যদি দুইফালে থকা 150 কোণৰ মাপকে 10 ডিগ্ৰীকৈ হ্ৰাস হয় তেন্তে মাজত থকা কোণটোৰ মাপ কিমান হ'ব। আমি এইদৰে অংকন Y, এইটোতো Y, তে এই কোণটো এইটো এটা স্থূলকোণ 150, এইপিনে এইটো স্থূলকোণ 150, এইটো আছে 60। আমি জানো বৃত্তৰ কেন্দ্ৰত কিমান হয়, গোটেই কোণটো 360 হ'ব লাগিব, 150, 300, 300 আৰু 60, 360, ঠিকে আছে। তাৰমানে এই দুটা হ'ল স্থূলকোণ। এইটো এতিয়া আমাক কি কৈছে, দুইফালে আমি 10কে কমাব কৈছে। তো এইফালে যদি আমি 10 কমাই দিওঁ, 150 ডিগ্ৰীৰ পৰা যদি আমি 10 কমাই দিওঁ, তেন্তে আমি কিমান পাম, 140। এইফালৰ পৰা যদি আমি এই কোণটোৰ পৰা যদি আমি 10 কমাই দিওঁ, দুইফালে কমাব কৈছে 140, 140 কিমান হ'ব, 280 ডিগ্ৰী। তেনেহ'লে মাজৰ দিকে এইটো কিমান হৈ যাব। এতিয়া আমি জানো যে সম্পূৰ্ণ কোণটোৰ পৰিমাণ কিমান থাকে, সম্পূৰ্ণ কোণটো হ'ল 360। তো আমাৰ এইটো হ্ৰাস কৰাৰ পিছত আমি 140 পালোঁ, তেনেহ'লে 280 হ'ল, তেনেহ'লে 280 আমি বিয়োগ কৰি দিওঁ, তেনেহ'লে যিমান থাকিব সিমানেই হ'ব। তো 0 ষোল্লৰ পৰা গ'লে 8, তাৰমানে কি হ'ব, এই কোণটোৰ মান কিমান হ'ব, 80 ডিগ্ৰী। এনেকৈ যিটো ওলাই গৈছে, ইয়াত 10 কমাইছে, ইয়াত 10 কমাইছে, তো 10, 20 বাঢ়ি যাব, ইয়াত 60 + 20 80 হৈ যাব। এইটো 4 নম্বৰতে আছিলে ইংৰাজী বৰ্ণমালাৰ কোনবোৰ আখৰত থকা ৰেখাখণ্ডবোৰে সমকোণৰ সৃষ্টি কৰে। এইটো এনেকৈ পোনকৈ আছে, তেনে এইটোতে কি কৰিলে, সমকোণ সৃষ্টি কৰিলে, ইয়াতো সমকোণ সৃষ্টি কৰিলে, ইয়াতো সমকোণ সৃষ্টি কৰিলে, ইয়াতো সমকোণ সৃষ্টি কৰিলে, হয়নে। তেনে আমি দেখিলোঁ ই আখৰটো, আকৌ এফ আখৰটো একেই, ইয়াত সমকোণ সৃষ্টি কৰিলে, ইয়াত সমকোণ সৃষ্টি কৰিলে, ইয়াত সমকোণ সৃষ্টি কৰিলে, তাৰমানে এফ আখৰটোৱেও বা বৰ্ণমালাটোৱে কি কৰে, সমকোণৰ সৃষ্টি কৰে 90 ডিগ্ৰী। H2 এইদৰে সমকোণ, এইপিনে সমকোণ, এল এইটো সমকোণ,
টি এইটো সমকোণ এইটো সমকোণ তেনেহ'লে কি কি আখৰ পালোঁ ই এফ এইচ এল টি 5 নম্বৰ হৈছে তলত তিনিটা ত্ৰিভুজৰ চিত্ৰ দিয়া আছে প্ৰত্যেকটো ত্ৰিভুজৰে প্ৰতিটো কোণ চিহ্নিত কৰা আছে কোণমান যন্ত্ৰৰ সহায়ত প্ৰথম ত্ৰিভুজটোৰ তিনিটা কোণ মাপ নিৰ্ধাৰণ কৰি যথাস্থানৰ মাপবোৰ লিখি যোৱা এতিয়া পোৱা মাপবোৰৰ যোগফল ওলোৱা যোগফল কিমান পালে এইটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কোণমাপ যন্ত্ৰৰ আগৰ ভিডিঅ'ত দেখাইছে কিদৰে জোখি চাবা এই তিনিটা কোণ যদি আমি যোগ কৰোঁ তেনেহ'লে আমি কিমান পাম 180 ডিগ্ৰী পাম যেনেকৈ এইটো এতিয়া আমি জুখিলে এইটো 60 পাম এইটো 60 পাম এইটো 60 পাম 60 60 60 প্লাছ কৰিলে কিমান হ'ব 180 কাৰণ আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী তোমালোকে কোণমাপ যন্ত্ৰৰ তিনিটা কোণ জুখি চাবা জোখাৰ পিছত তোমালোকে কি পাবা যোগ কৰি চাবা 180 হ'ব ইয়াত দিছে দ্বিতীয় আৰু তৃতীয় ত্ৰিভুজৰ ক্ষেত্ৰত তিনিটা কোণৰ মাপ নিৰ্ধাৰণ কৰি যোগফল উলিয়াব কৈছে 180 পাবা তুমি লোৱা যোগফলৰ মাজত কিবা সামঞ্জস্য দেখিলানে আমি কি দেখি পাম যে এইটোৰ তিনিটা কোণ জুখিলে 180 পাম এইটো তিনিটা কোণ জুখিলে 180 পাম এইটো তিনিটা কোণ জুখিলে 180 পাম চাবলৈ যে অশোক চক্ৰ 24ডাল দণ্ড আছে দুডাল ওচৰা ওচৰিকৈ থকা দণ্ডৰ মাজত সৃষ্টি হোৱা কোণৰ ডিগ্ৰী মাপ কিমান হ'ব যিকোনো দণ্ডৰ মাজত সৃষ্টি হোৱা আটাইতকৈ ডাঙৰ স্থূলকোণৰ ডিগ্ৰী মাপ কিমান হ'ব আমি দেখিলোঁ যে আমাৰ যিটো অশোক চক্ৰ আছে তাত কেইটা দণ্ড আছে 24ডাল দণ্ড আছে তেনেহ'লে দুটা ওচৰা ওচৰি থকা দণ্ডৰ মাজত সৃষ্টি হোৱা কোণৰ ডিগ্ৰী মাপ কিমান হ'ব আমি এইদৰে কৰিব পাৰিম আমি জানো যে কেন্দ্ৰত কিমান ডিগ্ৰী উৎপন্ন হয় কোণ 360 তাৰ 24ডাল দণ্ড আছে 24 আমি এইটো হৰণ কৰি দিলে হৈ গ'ল তেনে পাই যাম আমি যদি 6 হৰণ কৰোঁ 6 6 গুণ 24 6 গুণ 4 4 60 তাৰমানে কিমান ডিগ্ৰী পালোঁ আমি 15 ডিগ্ৰী তাৰমানে প্ৰতিটো আমাক উলিয়াব দিছিলে দুটা ওচৰতে থকা দণ্ডৰ মাজত সৃষ্টি হোৱা কোণৰ ডিগ্ৰী মাপ কিমান ডিগ্ৰী হ'ব 15 ডিগ্ৰী তেনেহ'লে 15 ডিগ্ৰী হ'লতো আমি জানো যে এটা হেৰি কোণ কি হ'ব 180 ডিগ্ৰী হ'ল সৰল কোণ 180তকৈ কম হ'ব লাগে স্থূল কোণ তেনেহ'লে 15 ডিগ্ৰী যদি আমি মাইনাছ কৰি দিওঁ তেনেহ'লে আমি কিমান পাম 165 ডিগ্ৰী তাৰমানে যিকোনো দণ্ডৰ মাজত সৃষ্টি হোৱা আটাইতকৈ ডাঙৰ স্থূলকোণটোৰ ডিগ্ৰী মাপ কিমান হ'ব 165 ডিগ্ৰী 165 ডিগ্ৰী Thanks for watching. Stay connected. Thank you so much.